অসমৰ বাহিৰত আমি দিল্লী, হাৰিয়ানা, পঞ্জাৱ এনেকুৱা এইবাৰ আমি ঘূৰি আহিছোঁ, তাতে প্ৰগ্ৰেম কৰি আহিছোঁ হাৰিয়ানাটো। আমি আকৌ নতুনকৈ তেখেতসকলক আমি গভৰ্ণমেণ্টক জনাম যে আমি নিজে চলাৰ এটা সুবিধা দিয়ক, আৰু মোৰ লগৰ যি সহায়কাৰী ভাই 5জন আছে তাহাকো চৰকাৰী অনুদান আমাক দিয়ক, তাহাকো দিয়ক, আমাকো দিয়ক। মুখ্যমন্ত্ৰী কি ক'ব? মুখ্যমন্ত্ৰী মহোদয়ক আমি কাটো অনুৰোধ কৰিম যাতে আমাৰ এই 6টা পৰিয়াল আমাক চলাৰ সুবিধাটো দেই। আমি 1967 চনৰ পৰা এই খুঁটিতাল বজাই আছোঁ আজিলৈকে। এতিয়া বৰ্তমান 75 বছৰ বয়স, আমি আজিও গাই আছোঁ। এটা কৃষ্টি জীয়াই ৰাখিছে আপোনালোকে, চৰকাৰীভাৱে কিবা পাইছেনে সা সুবিধা? আমি একো অনুদান হিচাপে আমি একো পোৱা নাই, একো পোৱা নাই। আমাৰ গুৰুজনা আছিল তাহানি ৰাজবংশী, তেখেতৰ দ্বাৰা আমি শিক্ষাটো গ্ৰহণ কৰিছোঁ। একাদিক্ৰমে আজি 50 বছৰ বেছি হ'ল তাল কোব আমাৰ বয়স। শিক্ষাৰ পৰা আজিলৈকে আমি অনুদান একো পোৱা নাই। শিল্পী পেঞ্চন? শিল্পী পেঞ্চনো পোৱা নাই। আবেদন কৰিছিলনে? আবেদন কৰিছিলোঁ যোৱাবাৰ, আমি নাপালোঁ। আপোনালোকৰ পৰিয়ালটো কেনেকৈ চলি আছে? পৰিয়ালটো এই কেইবাটাও শ্ৰেণীতে আমি পোহপাল কৰি হৈ আছে। এই খুঁটিডাল বজায়ে এই কোনোমতে জীৱিকা আমি নিৰ্বাহ কৰি আছোঁ। আপোনালোকৰ পৰিয়াল চলোৱাত যথেষ্ট অসুবিধা হয়? অসুবিধা হয়, আমাৰ বহুত টকা পইচাৰ কষ্ট হয়। ধৰ্মীয় অনুষ্ঠানত বাহিৰে বেলেগ কিবা কাৰ্যসূচীত অংশগ্ৰহণ কৰে নেকি? ধৰ্মীয় অনুষ্ঠানৰ বাহিৰে বেলেগতো আমি কৰোঁ, মনসা পূজা গাওঁ, তাৰপিছত আমি দামোদৰ তীৰ্থ গাওঁ, মাধৱ তীৰ্থ গাওঁ, সেনেকৈ আমি ওজাপালিয়ে কৰি আছোঁ। এই লোককৃষ্টিটোকে জীয়াই ৰাখি আছে ইমান বছৰ? জীয়াই ৰাখি আছে আমাক। চৰকাৰলৈ কিবা আহ্বান থাকিব নেকি? আহ্বানটো আমি কৰি আছোঁৱেই, আমি কিন্তু আহ্বানটো পোৱা নাই নহয়। এতিয়া কি কৰিব? এতিয়া আমি আকৌ চেষ্টা কৰি চাম গভৰ্ণমেণ্টৰ ওচৰত, কিজানি পাওঁ। দুনাই ভৰসা কৰ মনুষ্য গোবিন্দ আৰু একদিন প্ৰভাততে দৈত্যৰ অধিকাৰী চৰকাৰণে হাতে লয়া দাৰিয়াৰে লয়া ৰে গোবিন্দ হৈ বাৰে